ঠিক আছে, ইয়াত মই এটা বেছিক কুৱেশ্যন কেইটামান উলিয়াইছো, ইয়াত মই বেছিক খিনি পঢ়াই আছো তোমালোকৰ, তাৰ ওপৰত আৰু কিছুমান কুৱেশ্যন আছে দেই, বেছিক্সৰ ওপৰত তোমালোকৰ আৰু কিছুমান কুৱেশ্যন আছে, সেইখিনি মই তোমালোকক ডিছকাছ কৰিম। ঠিক আছে, এতিয়া প্ৰথম যিটো কুৱেশ্যন দিছে, হোৱাট ইজ দ্য ফুল ফৰ্ম SMAW, এইটো আমি কওঁ চিল লেভেল মেটেল আৰ্ক ৱেল্ডিং। কিয় চিল লেভেল হয়, যিকোনো আমি মেটেল যিখিনি ইউজ কৰো, যেতিয়া আমি মেটেলখিনি ৱেল্ডিং কৰো, তাত কি কৰো, আৰ্ক ৱেল্ডিঙত চিল লেভেল মেটেল যিখিনি আমি চিল লেভেল যিখিনি আমি কৰিব লগা হয় সেইখিনিত কৰো। চাবমাৰ্জ মানে য'ত তলত থকাখিনি আমি কেতিয়াও ইউজ কৰিব নোৱাৰো। মেকানিকেল আৰ্ক ৱেল্ডিং নহয়, ষ্টিল মেটেলত আমি কেতিয়াও আমি SW ষ্টিল আমি কৰিব নোৱাৰো। ঠিক আছে, তো ফুল ফৰ্ম SWA হৈছে চিল লেভেল মেটেল আৰ্ক ৱেল্ডিং। নেক্সট, হুইচ গেছ ইজ কমনলি ইউজ ইন TIG ৱেল্ডিং। মই অলপত কৈছিলো ন, কোনটো TIG আমি কোনটো গেছ দিব, TIG MIG কি হয় আমাৰ, তো এইখিনি ইনাৰ গেছ ৱেল্ডিং হয় নে, তো এইখিনি কি আৰ্গন ব্যৱহাৰ কৰো। TIG আমি সদায় কি কৰো, আৰ্গন গেছ ব্যৱহাৰ কৰো। ঠিক আছে, নেক্সট, দ্য কোটিং অন ইলেক্ট্ৰড ইজ কল, কি বুলি কয়, যিটো কোটিং আমাৰ যিখিনি থাকে যে কোটিং ইলেক্ট্ৰডছত, ইলেক্ট্ৰড মানে গম পাইছা ন, আৰ্ক ৱেল্ডিঙত যেতিয়া আমি আৰ্ক ব্যৱহাৰ কৰো ন, এটা কোট ব্যৱহাৰ কৰো, আৰ্ক ৱেল্ডিঙত আমি ফ্লাক্সটো ইউজ কৰো বা কোট থাকে, সেইটো কি ফ্লাক্সটো কি হয়, ইলেক্ট্ৰডটো কি বুলি কয়, ফ্লাক্স বুলি কোৱা যায়। ঠিক আছে, নেক্সট, হুইচ ৱেল্ডিং প্ৰচেছ ইউজ এ নন কনজিউমেবল ইলেক্ট্ৰডছ। নন কনজিউমেবল ইলেক্ট্ৰড মানে বেছিকে নেখায়, সেইটো কি কয়, TIG প্ৰচেছ কয়। টাংষ্টেন ইনাৰ্ট গেছ ৱেল্ডিং ইজ নন এজ দ্য নন কনজিউমেবল ইলেক্ট্ৰডছ বুলি কোৱা যায়। ঠিক আছে, নেক্সট, দ্য টেম্পাৰেচাৰ অফ অক্সিএচিলিন ফ্লেম। এতিয়া ঠিক আছে, এতিয়া তোমালোকক সুধিব পাৰে অক্সিজেন চিলিণ্ডাৰ বা ফ্লেমটো কিমান টেম্পাৰেচাৰত হয়, এইটো অহা কুৱেশ্যন আহিছেও। ইয়াৰ টেম্পাৰেচাৰটো হয় 3200°C হয় টেম্পাৰেচাৰ অক্সিজেন ফ্লেমৰ। ঠিক আছে, নেক্সট, হুইচ ফ্লেম ইজ ইউজ ফৰ ৱেল্ডিং মাইল্ড ষ্টীল। কোনটো ফ্লেম আমি মাইল্ড ষ্টীলত ব্যৱহাৰ কৰো, নিউট্ৰেল ফ্লেম আমি ব্যৱহাৰ কৰো মাইল্ড ষ্টীলৰ ক্ষেত্ৰত। ঠিক আছে, অক্সিডাইজেশ্যন নহয়, কাৰ্বৰাইজিং নহয়, নিউট্ৰিচিং নহয়। অক্সিডাইজেশ্যন কি হয়, জ্বলিব নোৱাৰে যাব, নিউট্ৰেলটো কি হ'ব, ফেজ থাকে, নিউট্ৰেলত বস্তুটো কণ্ট্ৰল হৈ থাকিব। ঠিক আছে, আৰু ইলেক্ট্ৰড হোল্ডাৰ কি কাৰণে ব্যৱহাৰ কৰো, যিকোনো আমি ইলেক্ট্ৰডছডাল ধৰিবৰ কাৰণে ইলেক্ট্ৰড হোল্ডাৰ ব্যৱহাৰ কৰো। ইলেক্ট্ৰড মানে গম পালা ন, ইলেক্ট্ৰড মানে গম পাইছা নাই, ইলেক্ট্ৰড মানে কি, যোনটো আমি জব পিচটো যিখিনি আমি কৰিম তাত আমাৰ ইলেক্ট্ৰড ধৰি মেলি আমি তাত কৰিম ন, ইলেক্ট্ৰড য'ত আমাৰ ফ্লাক্সডাল থাকিব তাত আমি মেল্টটো কৰিম, সেইটো কি কয়, ইলেক্ট্ৰড হোল্ডাৰ বুলি কোৱা যায়। ঠিক আছে, হোৱাট ইজ স্লেগ, স্লেগটো কি হয়, এই ফ্লাক্স ৰেচিডিউ। ঠিক আছে, যিকোনো আমাৰ ফ্লাক্স থাকিব, সেই ফ্লাক্সটো ৰেচিডিউ কিছুমান মেটেলছত থাকিব, কিন্তু ৰেচিডিউ বুলি কোৱা যায়। ৱেল্ডিং কাৰেণ্ট ইজ মেজাৰ্ড ইন, কি কৰো আমি, কাৰেণ্টৰ আমাৰ ইউনিট কি হয়, এম্পেয়াৰ হয়। ঠিক আছে, ৱেল্ডিং ভল্টেজ ইজ মেজাৰ্ড ইন, কিমান ভল্টত আহে। আৰ্ক ৱেল্ডিং ইউজ কি হয়, যেতিয়া আমি আৰ্ক ৱেল্ডিং ইউজ কৰিম, কি ইলেক্ট্ৰিকেল এনাৰ্জি লাগিব, কাৰণ কাৰেণ্ট লাগিব, তেতিয়াহে আমি ৱেল্ডিং কৰিব পাৰিম। ঠিক আছে, ইলেক্ট্ৰিচিটি লাগিব, যদি ইলেক্ট্ৰিচিটি নাথাকে আমি কেতিয়াও ৱেল্ড কৰিব নোৱাৰো। ঠিক আছে, উইদাউট। নেক্সট, MIG ৱেল্ডিং ষ্টেণ্ড ফৰ কি, মেটেল ইনাৰ্ট গেছ। হুইচ ডিফেক্ট এপিয়াৰ্ছ ইন স্মল হোল ইন ৱেল্ড। চাপোজ ৱেল্ডিং কৰি আছা, কিছুমান সৰু সৰু ইফেক্টবোৰ আহি যায় ৱেল্ডিং কৰোঁতে, ফুটা হৈ যায়, এই ফুটা কি কয় বুলি কয়, পৰচিটি বুলি কোৱা যায়। পৰচিটি ইজ নন এজ দ্য স্মল হোল ইন দ্য ৱেল বুলি ক'ব পাৰা। ঠিক আছে, পৰচিটি কি আৰু এটা নাম, তোমালোকে ক'ব পাৰা পৰচিটি যেতিয়া হয় তোমালোকে কি কাৰণে হ'ব পাৰে, ৱেল্ডিং কৰাৰ পিছতো পৰচিটি হ'ব পাৰে। ঠিক আছে, নেক্সট, এক্সেছিভ কাৰেণ্ট কজেছ কি হ'ব, আণ্ডাৰ কাটছ। চোৱা, তোমাক চাপোজ কাৰেণ্টটো লাগে 40 এম্পিয়াৰ লাগে, তুমি যদি 80 এম্পিয়াৰ যদি ৱেল্ড কৰি থাকা, কি হ'ব পাৰে, তোমাৰ আণ্ডাৰ কাট যিখিনি কৰি আছে তাৰ লগত তলৰ মেটেলটো বেছি জ্বলি মেলি ফুটা হৈ যাব পাৰে। ঠিক আছে, আণ্ডাৰ কাট হৈ যাব পাৰে, সকলোৱে জানা এইখিনি। নেক্সট, দ্য কালাৰ অফ অক্সিজেন চিলিণ্ডাৰ কি হয়, অক্সিজেন চিলিণ্ডাৰ কালাৰ কি থাকে, ব্লেক কালাৰ, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট, এচিলিন চিলিণ্ডাৰটো কি থাকিব, মেৰুন কালাৰ। এইটো মই কুৱেশ্যন বাৰম্বাৰ কৈ আছো, বাৰম্বাৰ কুৱেশ্যন আহিছে, আহিবই কুৱেশ্যনটো, মই ডেম চিয়ৰ দিছো, এই কুৱেশ্যন দুটা যদি নাহে মোক কবা এক্সামত। ঠিক আছে, এই দুটা কুৱেশ্যন একদম এক্সামত সুধিবই, আৰু আহেই, কম্পালচৰি কুৱেশ্যন, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ৱেল্ডিঙৰ ভিতৰত। নেক্সট, হুইচ ৱেল্ডিং ইজ দ্য বেষ্ট ফৰ দ্য থিন শ্বীট মেটেল। আমি যিখিনি ৱেল্ডিং পাতলা পাতলা থিন শ্বীটৰ মেটেল, আমিতো ৱেল্ডিং কৰিব লাগিব, কি ৱেল্ডিঙত আমি ব্যৱহাৰ কৰিম, এইটো TIG বুলি কয়, টাংষ্টেন ইনাৰ গেছ ৱেল্ডিঙত আমি ইউজ কৰো, তাত সোনকালে বেছি মেল্ট হৈ নাযায় বস্তুটো। ঠিক আছে, ঠিক আছে, নেক্সট, দ্য ফিলাৰ ৰড ইজ ইউজ ইন, ফিলাৰটো ব্যৱহাৰ কৰো আমি, গেছ ৱেল্ডিঙত আমি ব্যৱহাৰ কৰো। ঠিক আছে, নেক্সট, ৰেজিষ্টেন্স ৱেল্ডিং ৱৰ্কছ অন ক'ত ইউজ কৰো, ৰেজিষ্টেন্স হিটত, যিখিনি আমি হিট পাম সেইটোতে আমি ৰেজিষ্টেন্স ৱেল্ডিং ব্যৱহাৰ কৰো। ঠিক আছে, স্পট ৱেল্ডিং ইজ এ টাইপ অফ কি হয়, ৰেজিষ্টেন্স ৱেল্ডিং। স্পট মানে কি, এইখিনি এটুকুৰা এটুকুৰা আমি যদি কৰিব লগা হয় স্পট ৱেল্ডিং বুলি কোৱা যায়। সেইটো কি ৱেল্ডিঙত কি পৰে, সেইটো ৰেজিষ্টেন্স ৱেল্ডিঙত পোৱা যায়। ঠিক আছে,
What is the main cause of porosity in a well? Already আগত কোৱেশ্চনটো কৈছিলে porosity কি কাৰণে হয়? Moisture and containment. যদি আমাৰ মেটেলৰ যদি moisture থাকে বা containment থাকে তেতিয়া আমাৰ porosity হৈ যাব। এতিয়া তোমালোকে এটা কথা ক'ব পাৰিবা? Suppose তোমালোকে লোহাৰ টুকুৰা এটা ৰ'দে বৰষুণ তিয়াই থৈছা। কি কাৰণে হ'ব পাৰে? কি হয় তাত? ৰাষ্টিং হৈ যায়। কি কাৰণে ৰাষ্টিং হয়? কি কাৰণে হয়? কি বেছিকে থকাৰ কাৰণে হয়? ক'ব পাৰিবা? Oxidation. এই বাহিৰত যদি ৰ'দ এখন ৰ'দে বৰষুণে যদি পেলাই থৈ দিয়ে কি বেছি পাব? ভাবাচোন। ঠিক আছে? Okay. Next. Which electrodes is commonly used for welding in all position? আমাৰ ইলেক্ট্ৰডছৰ কিছুমান নাম্বাৰ থাকে হা, চিৰিয়েল নাম্বাৰ থাকে, সাইজ থাকে, একৰ্ডিং টু ৰিকুৱাৰমেণ্ট। আমি বেসিকলি কোনটো ব্যৱহাৰ কৰো? E6013 মনত থৈ দিবা, E is for elephant 6013 এনেকে মনত থবা বস্তুবোৰ, E6013 6013 বুলি মনত থৈ দিলে হৈ যাব। আগফালে ইটো থাকিবই কম্পালসৰি। নেক্সট, the unit of electric the unit of welding current density কিহত তুলনা কৰে? mn square, ঠিক আছে, mn square meter per square. Which defect occurs due to rapid cooling? আমাৰ কিবা এটা ডিফেক্ট সোনকালে হলে কি হ'ব? ক্ৰেংকিং ক্ৰেক বা ক্ৰেংকিং হলে আমাৰ সোনকালে ডিফেক্টটো অকাৰ কৰিব। ARC blow is more common in ক'ত হয়? DC welding on। ARC যোনটো blow থাকিব, air for air regulation circle, তো কিন্তু blow out হয় এটা আমাৰ DC welding on আমাৰ বেসিকলি হয়, ঠিক আছে। Which gas is used for cutting steel? আমাৰ কাটিং steel metal কাটিবলৈ কোনটো গ্যাস ইউজ কৰো? অক্সিজেন ইউজ কৰো, ঠিক আছে। Well joint prepared with a 60-degree groove is called কি হয়? V groove joint. Excessive electrodes angle may cause undercut. যদি আমি excessive electrodes আমি angle কাটি আছো, তো কি কাৰণে হ'ব পাৰে? Undercut. Already second question টো পালা। Which instrument is used to check well size? আমাৰ well size চাবলৈ আমাৰ কিছুমান ইনষ্ট্ৰুমেন্ট লাগে। এই well size আমি কি ইনষ্ট্ৰুমেন্ট ইউজ কৰো? আমি ইউজ কৰো well gauge ব্যৱহাৰ কৰি আমি তাৰ welding কিমান হৈছে, তাৰ কিমান দ গৈছে আমি তাৰ মেজাৰ কৰি আমি চেক কৰিব পাৰো, ঠিক আছে। The strongest flame in gas welding is কি হয়? Neutral gas is known as the strongest gas of well welding, ঠিক আছে। Next, MIG welding wire feed speed control কি কৰিব? কাৰেণ্টটো আমাৰ কন্ট্ৰোল কৰি থাকিব, ঠিক আছে। MIG ইমানকেইটা কুৱেশ্যন ঠিক হ'ল? কিবা ডাউট আছে?